চেনেল POV কনচেপ্ট। আজি আমি আহিছোঁ ধুবুৰী জিলাৰ অন্তৰ্গত গোলকগঞ্জ ঠাইখনৰ এখন প্ৰসিদ্ধ কলেজ। এইখন হৈছে আমাৰ চিলাৰে কলেজ, যোনখন গোলকগঞ্জৰ সেইখন। আমি ইয়াৰ সন্মুখৰ ভিতৰলৈ যাবলৈ গৈছোঁ। ভিডিঅ'টো চাই থাকক। ইয়াৰ চাৰিওপিনে এনেকৈ ফুলনি ধুনীয়া বাগিচা আছে। এইপিনে আছে আৰু এইপিনেও আছে, আৰু কাষত এটা পুখুৰী আছে। এনেকৈ এয়া আমাৰ পেহী ল'ৰা হয়, মোৰ ভাইটি হয়। এতিয়া আমি লাহে লাহে মানে ভিতৰৰ পিনে গৈছোঁ। এই ঘৰটো হৈছে 2 বছৰ পুৰণা। 2 বছৰ পুৰণা। ইয়াত 15 আগষ্ট আহিছে বাবে ইয়াত বিভিন্ন ধৰণৰ প্ৰস্তুতি চলি আছে। ইয়াত চাওক, নাৰিকলৰ গছত, নেমুৰ গছত আৰু দেৱদাৰু গছত 3টা ৰঙৰ কালাৰ ৰং কৰি থকা হৈছে। ইয়াত সম্পূৰ্ণ প্ৰস্তুতি চলাইছে, চাই লওক। ইয়াতে আগত যাব নোৱাৰা। নাযাওঁ, সেই আগৰ পৰা ঘূৰি আহিম। ইয়াত মেইন তোমাৰ পতাকাখন উত্তোলনৰ ঠাই এইডোখৰ, আৰু আছিলে এনেকৈ নতুন নতুন পুলি ৰোপণ কৰি থোৱা হৈছে। আৰু এইটো হৈছে আমাৰ বীৰ চিলাৰায় এইটো হৈছে তোমাৰ প্ৰতিমূৰ্তি হয়। ইয়াৰ এনেকৈ চাৰিওপিনে এনেকৈ ধুনীয়া ধুনীয়া গছৰ গছ ইয়াত এনেকৈ ৰোপণ কৰা হৈছে। ডাঙৰ হৈ কিনে কি সুন্দৰ দেখুওৱা হৈছে, ইয়াত চাই লওক। কলেজখন ক'বলৈ গ'লে বহুত ডাঙৰ হয়। কেমেৰা আছে এতিয়া। ইয়াৰ আগৰ পিনে আমি যাব নোৱাৰোঁ, আৰু CCTV কেমেৰা লগোৱা আছে। কলেজখন খোলা থাকিলে তেতিয়াহ'লে পাৰিলোঁ, এতিয়া নোৱাৰোঁ যাব। এতিয়া আমি কলেজৰ পৰা ওলাই আহিছোঁ। এই সন্মুখত ইয়াৰ এইখন তোমাৰ এই কলেজখনৰ প্ৰতিষ্ঠাপকজনৰ প্ৰতিমূৰ্তি ইয়াত দিয়া হৈছে। এইটো ইয়াত নাম আছে লেখা, ভুৱন চন্দ্ৰ প্ৰধানৰ দ্বাৰা প্ৰতিষ্ঠাপন কৰা হৈছিল এইখন কলেজ। এইটো হৈছে আমাৰ ছাত্ৰ সন্থাৰ স্মৃতি তৰ্বক। এইটো এতিয়া আমি লাহে লাহে ইয়াৰ পৰা ওলাই গৈ আমি আৰু এটা নতুন লৈ যাম, য'ত আমাৰ এখন কলেজৰ কাষতে এটা দৌল মন্দিৰ আছে, য'ত দৌল পূজা পালন কৰা হয়। লগতে ইয়াত ৰাস পূজাৰ কাৰণে বিভিন্ন ধৰণৰ প্ৰতিমূৰ্তি ইয়াত বনোৱা হয়। বৰ্তমান এই প্ৰতিমূৰ্তি বনোৱাত থৈ দিয়া হৈছে। আমি সেই প্ৰতিমূৰ্তিবিলাক চাম আৰু ভিতৰৰ পৰিৱেশবিলাক দেখুৱাম। ভিডিঅ'টো আপোনালোকে স্কিপ ব্লগত আপোনালোকক কৈছোঁহি। ইয়াত মানে এই ৰাস পূজাৰ প্ৰতিমূৰ্তিবিলাক এইটো মন্দিৰত বনোৱা হয়, এইখিনি ঠাইত বনোৱা হয়। প্ৰতিমূৰ্তিবিলাক এইখিনি ঠাইত বনোৱা হয়। এতিয়াও মানুহে থিয় হৈ আছে। প্ৰতিমূৰ্তি দুটা দেখাই পাইছে। এইটো হৈছে মন্দিৰ। ইয়াত বনোৱা হয় মূৰ্তি। এইটো এটা ডাঙৰ মূৰ্তি ইয়াত আছে। ইয়াৰ হৈছে ইয়াৰ চাইডৰ পৰিৱেশ। আমি আৰু মন্দিৰৰ ভিতৰৰ কিছুমান প্ৰতিমূৰ্তি আছে, চাবলৈ চেষ্টা কৰিম। নকৰে কৃষ্ণ। চ' গাইছ, আমি ঘূৰি এতিয়া ভাগলৈ গৈছে। আজিলৈকে এইটো ভিডিঅ' এৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব, আৰু কমেণ্টত ভিডিঅ'টো কেনে লাগিছে এটা কমেণ্ট কৰি জনাব। আৰু নতুন ভিডিঅ' বনাবলৈ আপোনালোকে যেন মোক এটা
উৎসাহ দিয়ে যেন